মোৰ পুনৰবাৰ যাত্ৰা আৰম্ভ কৰিছোঁ মাজুলীৰ অভিমুখে। ঘৰৰ পৰা ওলাই আহিছোঁ আৰু এয়া যোৰহাটৰ ফালে আহি আছোঁ মই বৰ্তমান। এনেদৰেই আহি মই নিমাতীঘাট পালোহি। যিহেতু দৌৰাদৌৰিকৈ টিকেট কাউণ্টাৰত আহিলোঁ। 1:30 বজাৰ ফেৰীখনৰ টিকেট আচলতে বন্ধই কৰি দিলে তেওঁলোকে। আৰু টিকেট কাউণ্টাৰ দাদাজনে ক'লে যে ফেৰীতে আমি যিহেতু টিকেট কৰিব পাৰিম, সেয়েহে ফেৰীলৈ বুলি লৰালৰিকৈ আচলতে যিহেতু 1:30 সম্পূৰ্ণ হৈ গৈছিলে, ফেৰী এৰিবলৈই হৈছিলে, সেয়েহে লৰালৰিকৈ আমি ফেৰীত উঠিবৰ বাবে গুচি আহিলোঁ। আৰু কিন্তু ফেৰীত আহি পালোহি যেতিয়া আৰু দেখা পালোঁ তাতে দাদা এজনে এইয়া সকলোৰে নামবোৰ আচলতে লিখি আছে। তেতিয়াহে আচলতে ফেৰীখনত কোন কোন গৈছে জনা যাব। আৰু এনেদৰে ফেৰী যাত্ৰা আৰম্ভ হৈ গ'ল। মই মাজুলী আহি আছোঁ, সেয়েহে এতিয়া মই ব্ৰহ্মপুত্ৰৰ পানীৰ ওপৰত, মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত ফেৰীৰে মাজুলীৰ অভিমুখে মোৰ যাত্ৰা আৰম্ভ হৈছে। খুবেই ভাল লগা এটা পৰিৱেশ। আপোনালোকে দেখিছে পানীখিনি কি ধৰণে গৈ আছে, ভয়ো লাগিছে অলপ অলপ। এনেদৰে মই আহি আছোঁ। ফেৰীখনত সকলো পেছেঞ্জাৰ এনেদৰে বহি আহিছে। এনেদৰে অফলা ঘাটত আহি মই নামিলোহি আৰু খুবেই গৰম। নৈৰ ওপৰত আহি থাকোঁতে যিহেতু ইমান গৰম ফিল হোৱা নাছিলে, কিন্তু যেতিয়া পাৰ পালোহি নামি দিয়াৰ পাছত খুবেই গৰম লাগিছে। আৰু এনেদৰে দেখিছে ন, সকলোৱে ফেৰীৰ পৰা নামি নিজৰ পথত যাত্ৰা আৰম্ভ কৰিছে। এনেদৰে ময়ো মেজিকত উঠি ল'লোঁ আৰু মাজুলীৰ বনগাঁৱত যিহেতু থাকিম, বনগাঁৱত মোৰ চিনাকি দাদা এজনৰ ঘৰ আছে। তেওঁ মাষ্টাৰ ট্ৰেইনাৰে কৰে। আগতো মই তেওঁলোকৰ ঘৰত আছিলোঁ। নবৌ ৰাস্তাত মোক ল'বৰ বাবে ৰৈ আছিল। সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি অন্যতম ভিডিঅ'লৈ। যিহেতু মই যোৱা দেওবাৰেই মই মাজুলী আহি পালোহি আৰু যিহেতু মাজুলী আহি পোৱাৰ পাছতে সন্ধ্যাৰ পৰা মোৰ গা একেবাৰে অসুস্থ হৈ পৰিল। সোমবাৰৰ মই যিহেতু ডিউটি কৰিব নোৱাৰিলোঁ, আজি মঙলবাৰ, সেয়েহে ওলাই আহিছোঁ। এয়া চেণ্টাৰ পালোহি আৰু চেণ্টাৰ প্ৰত্যেকবাৰতে মই এটা কথা বাইদেউসকলৰ পৰা অনুভৱ কৰিব পাৰিছোঁ, যিহেতু এই প্ৰশিক্ষণনো ক'ৰ পৰা আহিছে বাইদেউসকলে নাজানে। তেওঁলোকে ভাবে গোটৰ ফালৰ পৰা অহা, কিন্তু এইটো SRLM বা কোনো গোটৰ ফালৰ পৰা দিয়া প্ৰশিক্ষণ নহয়, বা বন্ধন বেংকৰ দ্বাৰাও দিয়া প্ৰশিক্ষণ নহয়। বন্ধন নাম কাৰণে আঁচনিটোৰ নাম আচলতে বন্ধন হোৱাৰ বাবে তেওঁলোকে ভাবে বন্ধন বেংকৰ ফালৰ পৰা দিয়া নহয়। আচলতে এইটো হৈছে ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ দ্বাৰা আয়োজিত এই প্ৰশিক্ষণৰ দ্বাৰা তেওঁলোকৰ দক্ষতা বিকাশৰ লগতে তেওঁলোকে নিজেই স্বাৱলম্বী হৈ নিজৰ ঘৰখনৰ লগতে সমাজৰো উন্নতি কৰিবৰ বাবে পথ দেখুওৱাটোৱেই হৈছে আমাৰ বন্ধনৰ মূল লক্ষ্য। প্ৰশিক্ষণৰ পৰা উভতি আহোঁতে যিহেতু মুকলি এখন পথাৰৰ মাজেৰে বনোৱা এটা ৰাস্তাইদি মই অহা যোৱা কৰা হৈছিলে। যিহেতু পথাৰখনত বৰ্তমান তেওঁলোকে বাও ধানৰ কঠীয়া সিঁচি থৈছে। দেখিবলৈ ইমানেই ধুনীয়া লাগিছে। পথাৰখনো বহুতেই ডাঙৰ হৈছে, কিন্তু সেই ৰাস্তাটোৰ অৱস্থা দেখিহে খুবেই দুখ লগা। মাজুলীৰ ভিতৰুৱা এখন গাঁৱৰ এয়া পথৰ সমস্যা। এইডোখৰলৈকে আচলতে ঢেলাই আছে, কিন্তু সেই বেটেৰীখনৰ পৰাই মাটিৰ ৰাস্তা হয়। আৰু যিহেতু মাটিৰ ৰাস্তাটো অলপ ঠেক হয়, আমি গৈ আছিলোঁ। আঁতৰ পৰা দেখিলোঁ এখন ট্ৰেক্টৰ আহি আছে, কিন্তু ট্ৰেক্টৰখনে ক'লে আমাক ৰৈ দিবলৈ, আমিও ৰৈ দিলোঁ। তাৰ পাছতে আচলতে ৰোলাৰ এখন আহি আছিলে। ৰোলাৰখন যিহেতু ৰাস্তাটো বেয়া, একেবাৰে ৰোলাৰখন আহিব পৰা নাই, সেইবাবে সেই ট্ৰেক্টৰখনে আচলতে ৰোলাৰখনক টানি অলপ মাটিৰ ৰাস্তাটো পাৰ কৰাই লৈ আহিছে। আমিও সেইকাৰণে অকণমান বেকলে হৈ আহি এই ঢেলাই ৰাস্তাটোলৈ ৰৈ দিছোঁ। অকণমান বহল আছে আচলতে। এই সমস্যাখিনি সঁচাকৈ খুবেই দুখজনক বুলি ক'ব পাৰি। আগলৈ যিটো কেঁচা ৰাস্তা আছে, মানুহবোৰ কেনেদৰে যেন যাতায়াতৰ যোগাযোগবোৰ ৰাখিব পাৰিছে ভাবিবই পৰা নাই। বৰ কষ্টদায়ক। মই এদিন দুদিনৰ কাৰণে আহি পিনে যিমানখিনি কষ্ট অনুভৱ কৰিছোঁ, তেওঁলোকেতো সদায় এইখিনি সমস্যাকে লৈ জনমটো গৈ আছে। কি ক'ম আৰু, অকণমান ভাবি তুমি সেই তাত গামলাটোত
চবেই গামলাটোত ৰাখিবচোন হা দৌৰ লাডু কৰক ধুনীয়াকৈ অঁ এনেকৈ থালত এনেকৈ কৰক মই অহা যোৱা কৰে ৰাস্তাতে এয়া পহুমাৰী গাঁও আৰু ইয়াতে পলিটেকনিকেলৰ কলেজখন বনাই থকা হৈছে। ৰাস্তাতে এটা ইমান ধুনীয়া নামঘৰ দেখা পালোঁ, সেয়েহে অকণমান ভিডিঅ' কৰি ল'লোঁ। খুবেই ভাল লাগিলে নামঘৰটো দেখা পাই, বৰ ধুনীয়া। দ্বিতীয় দিনাখনৰ প্ৰশিক্ষণ এয়া আৰম্ভ হৈ গৈছে। বাইদেউহঁতক মই পাপৰ এখন বেলি দেখাই আছোঁ এয়া, আৰু তেওঁলোকেও যোৱাকালিও ধুনীয়াই কাম কৰিছিলে। আজি শেষৰ দিনাখন বিশেষ ভিডিঅ' কৰা নহ'ল আৰু এয়া আজি প্ৰগ্ৰেম সামৰি যাবলৈ বুলি ওলাইছোঁ। ইমানতে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু মোৰ ভিডিঅ'বোৰ কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব। লগতে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।